টাইপাৰ চুকাফা দিৱস অসম দিৱসৰ সফল সামৰণি কণ্ঠশিল্পী নীল আকাশে হাজাৰ হাজাৰ দৰ্শকৰ মোহিলে মন মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰাংগণত টাই আহোম যুৱ পৰিষদ অসম টাইপা উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত দশম বাৰ্ষিক কেন্দ্ৰীয় চুকাফা দিৱসৰ কালি সফল সামৰণি পৰে অন্তিম দিনাৰ অন্তিম দুটা কাৰ্যসূচী ক্ৰমে মুকলি সভা আৰু সাংস্কৃতিক সন্ধিয়া বিপুল ৰাইজৰ সহায়ী দেখা গ'ল উদযাপন সমিতি সভাপতি কন্দৰ্প সাগৰ দিহিঙীয়ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা টাইপা কেন্দ্ৰীয় সমিতি সভাপতি চাও বিজয় ৰাজ কোঁৱৰকে প্ৰমুখ্য কৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ শীৰ্ষ স্থানীয় বিষয়ববীয়াসকল উপস্থিত থাকি বৰ অসম গঢ়োতা মহাপুৰুষ চাওলুং চুকাফাক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে তেখেতৰ মহান আদৰ্শৰে সকলোকে আগবাঢ়ি যাবলৈ আহ্বান জনায় উক্ত সভাতে সংগঠনসমূহৰ নেতাসকলৰ বক্তব্যত জনজাতিকৰণৰ প্ৰসংগ উল্লেখ কৰি কৰে আৰু টাই আহোমৰ লগতে 6 জনগোষ্ঠীৰ চৰকাৰে জনজাতিকৰণ নকৰিলে আগন্তুক দিনত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে মুকলি সভাত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰে মুকলি সভাত টাইপাই চুকাফা দিৱসৰ সৈতে প্ৰকাশ কৰি উলিওৱা হীৰালাল বৰফুকনৰ সম্পাদিত মৃং দুন চুনখাম নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মিতালী কোঁৱৰে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে কেবিনেট মন্ত্ৰী বিমল বৰাই জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ গীতৰ শৰায়ে মুগ্ধ কৰে হাজাৰ হাজাৰ দৰ্শকক 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ তাৰিখত পাটকাই পাৰ হৈ তাহানি হৌমাৰ পিঠত ভৰি থৈ হাতৰাজ মাৰি একৰাজ কৰা আৰু সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি সম্প্ৰীতি দোলেৰে বৰ অসম গঢ়োতা মহান পুৰুষ চাওলুং চুকাফা এই আগমনৰ দিনটোক অসম চৰকাৰে অসম দিৱস হিচাপে উদযাপন কৰিছে যদিও উক্ত ইংৰাজী 2 ডিচেম্বৰৰ দিনটো সলনি অসমীয়া 16 আঘোণ দিনটোত এই দিৱস উদযাপনৰ বাবে দাবী জনাইছে আজি টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত তথা বৃহত্তৰ মৰাণবাসী ৰাইজৰ সহযোগত আয়োজন কৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি অন্তিমটি দিন আজি এই শেষৰ দিনটোত 2 ডিচেম্বৰ তাৰিখে আমাৰ বহুকেইটা কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ আজি অলপ আগতে আমাৰ মুকলি সভা অনুষ্ঠিত হৈ যায় এই মুকলি সভাত অসমৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া উপস্থিত থাকে অসমৰ বহুতো জাতীয় জনগোষ্ঠীয় সংগঠন নেতৃত্ববৰ্গ ইয়াত উপস্থিত থাকে আৰু আজি আমি মুং দুং চুংখাম নামেৰে এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি ৰাইজৰ মাজলৈ এৰি দিছোঁ আৰু এই স্মৃতি গ্ৰন্থখন উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰ ডাঙৰীয়ানীয়ে আমি এই যি আমাৰ মুং দুং চুংখাম আমি যিখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিছোঁ এই স্মৃতি গ্ৰন্থখনত চাওলুং চুকাফাৰ যি পদযাত্ৰা 1215 চনৰ পৰা 1228 খ্ৰীষ্টাব্দলৈ যি পদযাত্ৰা কেনেকৈ তেওঁ কৈছিলে এটা দীঘলীয়া পৰিক্ৰমা তেওঁ কেনেকৈ পাৰ হৈছিলে গোটেই কথাবোৰ ইয়াত সন্নিৱিষ্ট হৈ আছে চাওলুং চুকাফাৰ 1228 পৰা লৈ পানি তেওঁ ৰাজত্ব কালৰ শেষলৈকে তেওঁ যিবোৰ কাম কৰি থৈ গ'ল গোটেই কথাবোৰ সন্নিৱিষ্ট হৈ আছে আমি সকলো ৰাইজক বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক চাওলুং চুকাফাৰ বিষয়ে জানিবলৈ হ'লে এই কিতাপখন আমি মৰাণ মহকুমা সমিতিৰ লগতে মৰাণ আঞ্চলিক সমিতি টাইপাৰ বিষয়ববীয়াসকলৰ পৰা তেওঁলোকক ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু খন্তেক সময় আগতে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু বিকশিতা যি গীতৰ শৰাই আছে সেই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই এই অৱসৰতে আমি বিমল বৰা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আজি চৰাইদেউত চুকাফা দিৱস আয়োজন কৰিছে অসম দিৱস আয়োজন কৰিছে আমি এই অৱসৰতে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো আমি কৈছোঁ যাতে 16 আঘোণ এই 16 আঘোণ দিনৰ এটা পবিত্ৰ দিন 1228 খ্ৰীষ্টাব্দত চাওফা স্বৰ্গদেউ চাওলুং চুকাফাই এই সমাপিতত পদাপন্ন হৈছিলে এই 16 আঘোণ তাৰিখটোহে অসম দিৱস পালন কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু লগতে আমি দেখিছোঁ 2 ডিচেম্বৰ তাৰিখটো যি চৰকাৰীভাৱে অসম দিৱস পালন কৰে কেতিয়াবা এনেকুৱা হয় এই 2 ডিচেম্বৰ তাৰিখটো কেতিয়াবা 15 আঘোণ হয় কেতিয়াবা 14 আঘোণ হয় সেয়ে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী এজন প্ৰভাৱশালী মুখ্যমন্ত্ৰী এজন দক্ষ মুখ্যমন্ত্ৰী আহোম জনগোষ্ঠীৰ কাৰণে চিন্তা চৰ্চা কৰা মুখ্যমন্ত্ৰীগৰাকীক আমি দাবী উত্থাপন কৰিছোঁ বুলিও কৈছোঁ আহ্বানো কৰিছোঁ যাতে আহোম জনগোষ্ঠীৰ এই
পিতৃপুৰুষজনৰ অসমীয়া পিতৃপুৰুষজনৰ এই 16 আঘোণ দিনটো অসম দিৱস হিচাপে ঘোষণা কৰিবলৈ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি পুনৰবাৰ আহ্বান জনাইছোঁ। টাই আহোম যুৱ পৰিষদে 3 দিনীয়া কাৰ্যসূচীৰে স্মৰণ কৰা বিশেষ অনুষ্ঠান তাৰ লগত সন্ধিয়াও তেওঁলোকে কৰি আহিছে। এই অনুষ্ঠানটো কাৰ্যসূচী উদ্যোগীসকলক উৎসাহিত কৰা আৰু লগতে আমাৰ পৰম্পৰাগত যি সাজ পোছাক বস্ত্ৰ এই বস্ত্ৰসমূহ তেখেতসকলে ব্ৰেণ্ডিং কৰি ৰাইজৰ মাজলৈ সেই বস্ত্ৰ শিল্পৰ লগত জড়িত শিল্পীসকলক উৎসাহিত কৰাৰ এক বিশেষ প্ৰয়াস তেখেতসকলে কৰে। আৰু লগতে এই অনুষ্ঠানটোত আমাৰ খেলুৱৈসকলকো উৎসাহিত কৰিবৰ কাৰণে তেওঁলোকে বিশেষ উদ্যোগ গ্ৰহণ কৰে। বিশেষভাৱে বডি বিল্ডিঙত জড়িত খেলুৱৈসকলক উৎসাহিত কৰিবৰ কাৰণে তেওঁলোকে প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আৰু মই ভাবোঁ যে এনেধৰণে উৎসাহিত বিভিন্ন ক্ষেত্ৰত কৰা কাৰ্যই আমাৰ এই টাইপাৰ এই চুকাফা দিৱসটিত এটা বিশেষ মাত্ৰা প্ৰদান কৰিছে। মই উদ্যোক্তাসকলক ধন্যবাদ আৰু অনুষ্ঠানত টাইপাই এবাৰ দাবী তুলিছে যে মানে 16 আঘোণত যিহেতু চুকাফা অসমলৈ আহিছে, 2 ডিচেম্বৰ পৰিৱৰ্তে অসম দিৱস পালন আৰু সেইটো ৰাইজে আলোচনা কৰি কোনো কথা নাই। সেইটো আগতে 1987ত আৰু যদি আমাক নিমন্ত্ৰণ জনাইছিলে এই সমাজখনৰ সকলো লোকে চৰকাৰক এই বিষয়ে জনাই